নমস্কাৰ বাৰ্তালাপ অনুষ্ঠানটিলৈ সমূহ দৰ্শক শ্ৰোতাক আন্তৰিক স্বাগতম জনাইছোঁ। উজনি অসমৰ শিক্ষাৰ পোহৰ বিলোৱা এগৰাকী ব্যক্তি বা এটা পৰিয়ালৰ নাম ল'বলৈ হ'লে যিগৰাকী ব্যক্তি বা যিটো পৰিয়ালে শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰি থৈ গৈছে, অভূতপূৰ্ব অৱদান দি থৈ গৈছে, সেইগৰাকী ব্যক্তিয়ে হৈছে বা সেইটো পৰিয়ালে হৈছে কানৈ পৰিয়াল। বা সেই ব্যক্তিগৰাকীৰ নাম ল'বলৈ গ'লে আমি হনুমান বক্স কানৈ বুলি ক'ব লাগিব। আৰু সেই পৰিয়াল, সেই ব্যক্তিয়ে এনেকুৱা এগৰাকী ব্যক্তি বৰ্তমান তেখেতৰ নাতি কানৈ পৰিয়ালৰ, যিগৰাকী ব্যক্তিয়ে তেখেতে নিজেও ডাঙৰে দেখাই যোৱা পথেৰে সেই পথ বুলি তেখেতে নিজেও সমাজ সেৱাৰ প্ৰতি আগ্ৰহী হৈ সমাজৰ সেৱাত, সমাজ কৰ্মত এগৰাকী সমাজ হিতৈষী ৰূপে নিজকে চিনাকি দিছে। সমাজৰ কৰ্মবিলাক কৰিবলৈ কাৰণে নিজৰ অৱদান আগবঢ়াইছে। সেইগৰাকী ব্যক্তি হৈছে জ্যোতি কানৈ। আজি আমাৰ বাৰ্তালাপ অনুষ্ঠানৰ অতিথি জ্যোতি কানৈ। আপোনাক আমাৰ অনুষ্ঠানটোলৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। মনটো ভাল লাগিছে এইটো কাৰণেই, প্ৰথমেই কৈছোঁ দৰ্শক শ্ৰোতা মণ্ডলী, আজি আমাৰ এই অনুষ্ঠান বা নামটো কৈয়ে ভাল লাগিছে কাৰণ কানৈ কানৈ বুলি কোৱাৰ লগে লগে মনটো ভাল লাগি যায়। কাৰণ কেলৈ উজনি অসমৰ শিক্ষাৰ মই কৈয়ে গৈছোঁ যে আমাৰ উজনি শিক্ষাৰ যিটো পোহৰ ইয়াত বিলাইছিলে, মহাবিদ্যালয়, কানৈ কলেজ, কমাৰ্চ কলেজ, কানৈ গাৰ্লছ কলেজ, কানৈ ল' কলেজ, আপ টু ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো এক বলিষ্ঠ, এক অভূতপূৰ্ব অৱদান আছিলে সেইগৰাকী ব্যক্তি হনুমান বক্স কানৈ আৰু তেখেতৰ পৰিয়ালৰ নাতি জ্যোতি কানৈ। গতিকে আপোনালোকৰ পৰিয়ালৰ নামটো ল'বলৈ পাই নিজকে ধন্য মানিছোঁ। আৰু তাতে আজি আমাৰ বাৰ্তালাপ অনুষ্ঠানৰ আপুনি অতিথি হোৱাৰ বাবে আমি দূৰদৰ্শন কেন্দ্ৰই গোটেই পৰিয়ালৰ লগতে আমি আশা কৰিম যে আমাৰ শ্ৰোতাসকলে নিশ্চয়কৈ খুব ভাল পাইছে আৰু আপোনাৰ কথাখিনি শুনি নিশ্চয়কৈ আপোনালোক সকলোৱে আপ্লুত হ'ব। প্ৰথমে আপোনাৰ বিষয়ে আমি কথা পাতিমেই, তাৰ আগতে আপোনাৰ নিজৰ ককা কানৈ হনুমান বক্স কানৈ বা সুৰজমল কানৈৰ বিষয়ে তাৰপৰাই ষ্টাৰ্ট কৰিম। আজি সঁচাকৈ মোৰ এটা গৌৰৱান্বিত দিন। মই মানে এনেকুৱা কেতিয়াবা ভবা নাই কি আমাৰ পৰিবাৰ যিজনে 80 বছৰ আগতে 80 বছৰ আগলৈ এই অৱদানটো কৰি গৈছিলে, আজিলৈকে কোনো ৰিকগনিশ্যন কোনোবাই এইটো কৰা নাই। মই আপোনাক প্ৰথমটো কোটি ধন্যবাদ দিছোঁ। আপুনি অন্ততঃ এইটো চেষ্টা চলালে কি এই বস্তুটো অৱদানবিলাকটো ৰাইজে চবেই জানক। এইটো যিটো জেনেৰেশ্যন আছে জেন ডি এওঁবিলাকে এই জানিব লাগে। এইকাৰণে আজি মোক যিটো সহযোগ দিছে তাৰ কাৰণে মই আপোনাক কোটি ধন্যবাদ দিছোঁ। ফেমিলি কথাটো যদি ক'বলৈ যায়, আমাৰ ফেমিলিটো যিটো আছে নহয়, হনুমান বক্স, সুৰজমল, লক্ষ্মী নাৰায়ণ, সিহঁতি ৰাজস্থানৰ পৰা আজি 150 বছৰ আগতে আহিছিলে। আহি কিনি এওঁবিলাকত মানে যেতিয়া তাত পানী নাই আৰু কিবা কাম কৰিব লাগে আৰু এইটো ট্ৰেইন বেলগাড়ী এনেকুৱা চলি কৰি আহি ডিব্ৰুগড়ত আহিলে। ডিব্ৰুগড়ত আহিও মানে এওঁবিলাকে মকলবাৰী, গণেশবাৰী, মকলবাৰী এইবিলাক এৰিয়াত সোমালেগৈ। তাৰপাছতে ইয়াত পানীৰ কোনো অভাৱ নাই, কাম কৰিবলৈ পাৰিলে। তাৰপাছতে টি গাৰ্ডেনৰ লেবাৰবিলাক যিজন আছে, এইবিলাকৰ মাজত এটা গোলা বুলি এটা কনচেপ্ট আছে। গোলাৰ ভিতৰতে মানে আপোনাক কি কওঁ, এটা আলপিনৰ পৰা লৈ কিনি এটা হেলিকপ্টাৰ বিক্ৰী হৈ যায়গৈ, এনেকুৱা বস্তু আছে। মানে এইটো যে মাল্টি প্ৰডাক্ট ষ্ট'ৰ, ডিপাৰ্টমেণ্টেল ষ্ট'ৰৰ নিচিনা বনাই দিয়ে। মানে এই কনচেপ্টটো তেতিয়া আছিল গোলা মানে আপোনাৰ জীৱনৰ কাৰণে কি লাগে, আপোনাৰ যি বস্তু খাবলৈ লাগে, কাপোৰ পিন্ধিবৰ কাৰণে লাগে, জোতা লাগে, বৰষুণ দিলে ছাতি লাগে, প্ৰত্যেক বস্তুটো আপুনি এটা দোকানতে পাই যায়গৈ। আৰু তাৰ লগতে কি আছে, এটা ক্ৰেডিট ছিষ্টেমো আছে। মানে আপুনি ল'লে লগে লগে আপোনাক পে'মেণ্টটো কৰি দিব লাগিব এনেকুৱাও নাই। কাৰণ আপুনি জানে নহয়, এইটো সময়তো ব্ৰিটিছ ৰাজ আছিলে, ব্ৰিটিছৰ টি গাৰ্ডেনবিলাক ব্ৰিটিছৰ আছিলে। দৰমহাটো যিটো আছে ফৰ্ট নাইটলি 15 দিন মূৰতেহে দৰমহাটো পায়।
তেতিয়া 15 দিনৰ মূৰত যেতিয়া দৰমহা পায় তেতিয়া ইহঁতি আপোনাৰ হিচাপটো গোলা হিচাপটো কৰি দিয়ে কি মোৰ কিমান বাকী আছে চা তো ধৰক আপোনাৰ 12 টকা বাকী আছে কাৰো 14 টকা বাকী আছে ইহঁতি এইটো পইচাটো দি যায়গৈ আৰু তাতে ইহঁতি উপাৰ্জনো কৰে এওঁবিলাকৰ নিজৰ এটা প্ৰফিট হৈ থাকে এনেকুৱা কৰি গৈ আছিলে তাৰপাছতে আপোনাৰ চাওক ছেকেণ্ড ৱৰ্ল্ড ৱাৰটো আৰম্ভ হৈ গ'ল 1945ত বহুতখিনি বস্তু চেঞ্জ হ'ল মানে আমি ক'ব নোৱাৰিলোঁ কি হ'ব এইটো সময়তে ইহঁতি ভাবিব পৰা নাই আকৌ ঘূৰি কিনি আকৌ ৰাজস্থান যোৱাও সম্ভৱ নাই কাৰণ তাতে কোনো মাটি বাৰী থকা নাই তো যি আছিলে ইয়াতে লৈ আহিলে তো এতিয়া দেৰ ইজ ন' পইণ্ট অফ ৰিটাৰ্ণ এতিয়া যাবও নোৱাৰিব মানে তেতিয়া কি কৰিব লাগিব থাকিবতো লাগিব তেতিয়া কি পৰিশ্ৰম বেছি কৰিব লাগিব এনেকুৱা কৰি এওঁবিলাকে কামটো কৰি তেতিয়া বাই ডেট টাইমছে কি হৈছিলে অলপ ইংৰেজবিলাকে যিটো ব্ৰিটিছ চাহিবরা আছিলে নহয় সিহঁতি অলপ কৈ কিনি ওলাই গৈছিলে কাৰণ এওঁবিলাকৰো অলপ জ্ঞান আছিলে তাৰপৰা এডভাইজাৰী আহি থাকে UK পৰা কি আপোনালোক এদিন এৰিব লাগিব এবছৰ হওক 2 বছৰ হওক আপোনালোকক ইয়াত ইণ্ডিয়া এৰিব লাগিব এওঁবিলাকে মনটো ঠিক কৰি লৈছিলে ফেমিলিবিলাক শিফ্ট কৰি দিছিলে মেমচাবিলাকক তাত পঠাই দিছিলে ঠিক আছে নহয় তো খানৈ হনুমান বক্সী সুৰজমলজী আৰু মোৰ ককা লক্ষ্মী নাৰায়ণজী এওঁবিলাকে ভাবিলে কি আমি ইমান দিন হৈ গ'ল আজি 20-25 বছৰৰ পৰা কাম কৰি আছোঁ 30 বছৰৰ পৰা লেবাৰ লগত কাম কৰি আছোঁ চাহ বাগিচাৰ ভিতৰত ৰাতি মৰ্ণিঙৰ পৰা ৰাতিলৈ মানে গধূলিলৈ আমি চাহ বাগিচাই চাই থাকোঁ তো আমি চাহ বাগিচা কিয় ৰুব নোৱাৰিম আৰু ভাগ্যযোগে এটা মানে মানুহ আছে কুলি মানুহ লেবাৰ ওলাই আহিলে কি মোৰ মানে আপোনাৰ 73 বিঘা মাটি আছে আপুনি এইটো লৈ লওক লৈ কিনি মোক মানে পইচা খুব দৰকাৰ আছে সিহঁতি পইচাটো গোটাই মেলি কিনি এই 73 বিঘা মাটিটো লৈ কিনি তাত পুলি ৰুবলৈ আৰম্ভ কৰি দিলে ৰাত দিন কষ্ট কৰি অলপতো জ্ঞান আছিলে অলপ এই পুলি ৰোৱাটো এনেকুৱা বস্তু আছে না ভগৱানে চবক এটা দিছে কি পুলি কেনেকুৱা ৰুব লাগে এইটো আপুনি চাইছে নহয় ইমান গছ যে এইবিলাকে কোনো বাহিৰৰ মানুহ আহি কৰা নাই এইবিলাকে মই মোৰ শ্ৰীমতী আমি নিজে ৰুই দিওঁ তাৰপাছতে দুবেলা মানুহ আছে পানী দি দিওঁ পানী দিলে আপুনি চাওক কেনেকুৱা ফুলি যায়গৈ প্ৰকৃতি দিছেই আমাক ওপৰৰ পৰা ভগৱানে আমাক এইবিলাক বস্তুটো নিজেই মানে আমাৰ মাইণ্ডত দি দিছে এইটো কৰি কিনে ইহঁতি এইটো লগালে তাৰপাছতে মিষ্টাৰ দ্বাৰা বুলি আছিলে টংকেশ্বৰ দ্বাৰা এওঁ বুদ্ধি দিলে কি আপুনি আপোনাৰ ককাৰ নামত আপোনাৰ দেউতাৰ নামত গাৰ্ডেনৰ নামটো ৰাখক তেতিয়া এওঁৰ দেউতাৰ নামটো আছিলে গণেশী ৰাম কানৈ তো গণেশী ৰাম কানৈ নামতে এওঁবিলাকে তাৰ গাৰ্ডেনৰ নামটো গণেশবাৰী টি কোম্পানী কৰি দিলে এওঁ গণেশবাৰী টি কোম্পানী হৈ গ'ল ইন দ্য মিন টাইম আপুনি মই যেনেকুৱা ক'লোঁ 1947 আহি ওলালে 1947 আহিলে যেতিয়া দেশ স্বাধীন হ'বলৈ ল'লে তেতিয়া তাৰপৰা এডভাইজাৰী আহিলে কি আপোনালোক যিমান আপোনাৰ প্ৰপাৰ্টি আছে মেক্সিমাম গাৰ্ডেন যিমান আছিলে নহয় চব ব্ৰিটিছ চাহিবৰ আছিলে বাৰিং এ ফিউ যেনেকুৱা সোমেশ্বৰ বৰুৱা চান্দমাৰী টি কোম্পানী তিনচুকীয়াৰ দ্বাৰা চাবৰ আমাৰ ৰায় চাহাব দত্ত নন্দেশ্বৰ দত্ত তাৰপিছতে নন্দেশ্বৰ চক্ৰৱৰ্তী এইবিলাকৰ যিটো গাৰ্ডেনবিলাক আছিলে তাৰ বাহিৰে চব গাৰ্ডেনবিলাক ব্ৰিটিছ চাহিবৰে আছিলে তেতিয়া ব্ৰিটিছ চাহিবৰ যেতিয়া যাবলৈ ল'লে ইন দ্য মিন টাইম মই এটা কথাটো আপোনাক কৈ দিওঁ কি হনুমান বক্সৰ 7টা ল'ৰা আছিলে 7টা ল'ৰা আছে এওঁবিলাকে এই গাৰ্ডেনতেহে মানে পৰি থাকে আৰু সুৰজমলজীৰ 2টা ল'ৰা আছিলে এটা ল'ৰাৰ নামটো আছিলে লালচন্দ কনৈ এই লালচন্দ কনৈ যিজন আছিলে নহয় এওঁ চাবলৈ খুব ধুনীয়া আৰু প্ৰথম আপোনাৰ প্ৰেচিডেঞ্চি কলেজ কেলকাতাৰ পৰা গ্ৰেজুৱেট কৰিছে আৰু ইংলিছৰ কথা কওঁতে ইজ ভেৰি গুড মানে খুব ভালকৈ ইংলিছৰ বাৰ্তালাপ কৰিব পাৰে তো ঠিক আছে তেতিয়া এও তাতে আছিলে তেতিয়া কি হৈছে কি ব্ৰিটিছ চাহিবৰ লগত আৰু এওঁবিলাকৰ মেম চাহাবৰ লগত কথা পাতোঁতে এইবিলাক চবে তাক খুব ভাল পাইছিলে চাবলৈও সৰু বাচ্চা লোৱাৰ নিচিনা খুব ভাল পায় তো ভাল পায় তেতিয়া যিহেতু যাবলৈ ল'লে কি আমি আকৌ UK ঘূৰি যাম তেতিয়া তাকে ক'লে কি মই তোমাকে মই প্ৰথম চান্স দিছোঁ তহঁতি কিনি লোৱা তেতিয়া এইটো সময়তে এটা গাৰ্ডেনৰ আজিৰ দিনা দাম 10 কোটি টকা হ'ব পাৰে এইটো সময়তে আপোনাৰ 50,000 টকা দিও এই গাৰ্ডেনবিলাক কিনি লোৱা হ'ল এনেকুৱা কৰি এইটো সময়তে 10-12টা গাৰ্ডেন কিনি লোৱা হ'ল আৰু ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ ইম্পেক্ট হৈ গ'ল 1947 আমি স্বাধীন হৈ গ'লোঁ এইবিলাকৰ কাৰণে প্ৰচুৰমান টকা মানুহবিলাকে পাই গ'ল মানে কেপেচিটি বাঢ়ি গ'ল
গতিকে মানুহবিলাকৰ চাহ দামটো খুব বাঢ়িলে, মানুহ চাহ এতিয়া ফ্ৰী হৈ কিনিব পাৰিছে। তো চাহ খেতি চাহ বাগিচাবিলাকৰ প্ৰফিটটো খুব বাঢ়ি গ'ল এই সময়তে। এই বাঢ়ি যোৱাৰ কাৰণে ইহঁতি এটাৰ পৰা এটা ল'বলৈ আৰম্ভ কৰিলে। তাৰপাছতে 1945তেই এওঁবিলাকৰ এইটো সিদ্ধান্ত হ'ল কি আমি এতিয়া এওঁ নিজে মানে পঢ়া লিখা কৰিবলৈ নাজানে। তেতিয়া এওঁ চাইছে কি লালচন্দ কনৈ যিজনে প্ৰথম গ্ৰেজুৱেট আছে, তাৰ নিজৰ কোঠাৰ ওপৰতে মানে ব্ৰিটিছ চাহিবরা তাক ইমান কম দামত বিক্ৰী কৰি কিনি গুচি গ'ল। তাৰ ইংলিছ কোৱাৰ কাৰণে তাৰমানে শিক্ষাৰ কিমান এইটো আছে, গুৰুত্ব আছে। তো আপুনি মন্দিৰ কৰা এইবিলাক কৰাতকৈ আপুনি যদি শিক্ষা যদি দিব পাৰে, মানুহক যদি শিক্ষিত কৰি দিব পাৰে, তেতিয়া তাতকৈ বেছি ভাল আৰু কাম একো নহ'বগৈ। ঠিক আছে নহয়? তেতিয়া মানুহবিলাকে নিজৰ ধৰ্মৰ প্ৰতিও এইটো হ'ব। মানুহবিলাকে মই আপোনালোকক কেনেকুৱা ব্যৱহাৰ কৰিব লাগিব এইটো মোৰ শিক্ষা দাদাত এই বিদ্যম আছে নহয়, মই চব বিনয় মানে মোক হাম্বলনেছটো শিকাই দিয়ে। তেতিয়া মই আৰু মোৰ খং নাথাকিব। তো এইবিলাক ভাবি কিনি এওঁবিলাকে কি কৰিলে কি লালচন্দৰ যোগদানত এইবিলাক হোৱাৰ কাৰণে এওঁবিলাকে হনুমান বক্স সুৰজমল দুজনে লগত থাকি গ'ল। তাৰপাছতে হনুমান বক্সে ক'লে কি চা আমাৰ এটা বয়স হৈ গৈছে, এতিয়া আমাক পাৰ্টিশ্যন হৈ যাব লাগে। প্ৰত্যেক ফেমিলিত হয়, মানে এই ফেমিলিটো হয়, প্ৰত্যেক ফেমিলিতেহে মানে পাৰ্টিশ্যন হয়। ঠিক আছে নহয়? তো এইবিলাকে ক'লে কি এতিয়া আমাৰ টাইমটো হৈ গ'ল, তো আমাৰ পাৰ্টিশ্যনটো আমাৰ ল'ৰাবিলাকৰ নামতে হ'ব লাগে। ঠিক আছে, লেটাৰ তো এইটো পাৰ্টিশ্যনটো কেনেকুৱা কৰিব বোলে, মোৰ 7টা সন্তান, তাত 2টা সন্তান, মোৰ ককা লক্ষ্মীনাৰায়ণ এটাই সন্তান, মোৰ দেউতা। তো এই দেউতা তেতিয়া 10টা ভাগ হৈ গ'ল। 10টা ভাগ হৈ গ'লে ইহঁতে 9টা ভাগ পাই গ'ল, মোৰ দেউতা এটা ভাগ পাই গ'ল। মোক দেউতাই এই কথাটো মোৰ ককাক এইটো ভাল পোৱা নাই। এওঁ ক'লে কি আমি 3জনে মিলি কিনি কাম কৰিছোঁ, ভাগটো 3টা ভাগ হ'ব লাগে। যদি এই সময়তে কি আছে নহয়, দেউতা ঢুকোৱাৰ পিছতে এই ডাঙৰ ককাই যিজনে কৈ দিয়ে নহয়, এইটোহে চবেই মানিব লাগে। আজিকালি এনেকুৱা নাই। এইটো সময়তে ডাঙৰ ককাই মানে একদম লাইক এ ফাদাৰ, লাইক দেউতা, আপোনাৰ দেউতাই যদি কৈ দিলে, ককাই কৈ দিলে হৈ গ'ল। আপুনি তাৰ এগেইনষ্টত যাব নোৱাৰে। তেতিয়া মোৰ আইতায়েও ক'লে কি চাওক, এওঁ যেতিয়া ভাইজি এনেকুৱা কৈ দিছে, এতিয়া আৰু তাৰ একো আপত্তি কৰিব নালাগে, আপুনি এইটো মানি লওক, ওপৰত ভগৱান আছে, যেনেকুৱা যি হ'ব। যদি ভাগ্যত লিখা থাকিব আমি আৰু উপাৰ্জন কৰিম। এনেকুৱা কৰি কিনি আমি মানে ডিব্ৰুগড় আহি গ'লোঁ। আমাৰ পৰিবাৰটো ডিব্ৰুগড় আহি গ'ল, এওঁবিলাকে তাতে গণেশবাৰীত থাকি গ'ল। ঠিক আছে নহয়? তাৰ এওঁবিলাকৰ পৰিশ্ৰম, হনুমান বক্সিৰ ভিজনটো যিটো আছে কি শিক্ষাক উন্নতি কৰিব লাগে, তাৰপাছত এওঁ পাৰ্চনেলিটি চব লৈ কিনি ব্ৰিটিছ চাহাব যোৱাৰ আগতে এওঁ ৰায় চাহাবৰ এটা উপাধি দি গ'লগৈ। উপাধি দিলে, ৰায় চাহাব হনুমান বক্স কানৈ হৈ গ'ল। পিছত গুৰুকালতে 1964ত আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্টো এওঁ পদ্মশ্ৰী দি নমিনেট কৰিলে। এইটো কৰাৰ পিছতে এওঁ 45তে যেতিয়া ক'লে কি শিক্ষা কৰিব লাগে, তেতিয়া LP দত্ত চাহাব যি আছিলে, লক্ষী প্ৰসাদ দত্ত, আনন্দ চৌধুৰী, এওঁবিলাকে যোগীৰাজ বাসু, এওঁবিলাকে সদায় গণেশবাৰী গৈ থাকে, চাহ খায় আৰু আলোচনা বিলোচনা কৰে। এইটো সময়তে মোবাইল নাছিলে নহয়, গতিকে মানুহবিলাকে মোবাইলত ফচি যোৱা নাই নহয়। এওঁবিলাকে মানুহে লগ পাবলৈ ভাল পাইছিলে। তো চবেই ইয়াৰ পৰা যায়, গণেশবাৰী যায়, তাত কথাবিলাক পাতি কিনি ভাবে কি হৈছে। তাৰপাছতে ক'লে কি নাই এনেকুৱা কলেজ আপুনি কৰি দিব লাগে। তেতিয়া এওঁ ক'লে ঠিক আছে, মই মান্তি কৰোঁ, কাৰণ মই নিজে ভাবোঁ কি শিক্ষা প্ৰচাৰ হ'ব লাগে। গতিকে আপুনি এইটো কলেজটো যিটো আছে ডিব্ৰুগড় কলেজ, এই ডিব্ৰুগড় কলেজৰ কাৰণে মই গোটেই পইচাটো দিম, বিল্ডিং বনাই দিম। আমাৰ কণ্ডিশ্যন আছে, এইটো ডিব্ৰুগড় হনুমান বক্স সুৰজমাল কানৈ কলেজ হ'ব লাগিব। তেতিয়া লক্ষী দত্ত চাহাবে ক'লে কি মই চব কথা পাতি লৈছোঁ, মিনিষ্টাৰৰ লগত কথা হৈছে, আপোনালোক এইটো কলেজটো বনাই দিওঁ। এই কলেজটো বনোৱাৰ লগে লগে তাৰপিছতেহে বাণিজ্যৰ কথাটো ওলালে কি আমাৰ মানে অসমৰ ল'ৰা ছোৱালীবিলাকে বাণিজ্য কিয় নপঢ়িব। বাণিজ্য পঢ়িবৰ কাৰণে যদি আমি একটা পৰিৱেশ দিব পাৰোঁ আৰু যদি আমি শিক্ষা প্ৰদান কৰিব পাৰোঁ, তেতিয়া খালি আৰ্টছে কিয় পঢ়িব লাগে, ছায়েন্সে কিয় পঢ়িব লাগে, কমাৰ্চ কিয় নপঢ়িব লাগে। তেতিয়া ছেকেণ্ডটো এওঁবিলাকে ডিব্ৰুগড় হনুমান বক্স সুৰজমাল কমাৰ্চ কলেজ বনাই দিলে। তেতিয়া কমাৰ্চ কলেজত বহুতখিনি ল'ৰাবিলাক কমাৰ্চ কলেজত পঢ়িছে। তাৰপাছতে চাৰ্টাৰ্ড একাউণ্টেণ্টো হৈছে এওঁবিলাকে। এতিয়া অল ইণ্ডিয়া ONGC এইবিলাকৰ চাকৰিও কৰি আছে এই কমাৰ্চ কলেজৰ কাৰণে।
তাৰপিছতে পত্নী ঢুকালে মানে মনোহৰী দেৱী দেহান্ত হৈ গ'ল, পৰলোগামী হৈ গ'ল। তেতিয়া অলপ মনটো ভাঙিলে। তাৰপাছতে ক'লে কি মই নামতে মনোহৰী দেৱী কানৈ গাৰ্লছ কলেজ বনাই দিম। তো এই মনোহৰী দেৱী কানৈ গাৰ্লছ কলেজ বনাই দিয়া হ'ল। তাৰপিছত চলি আছিলে, খুব ভাল পাই আছিলে, কাৰণ কি মানে সদায় কৈ থাকে কি আপুনি আহি কিনি গভৰ্ণিং বডিত মেম্বাৰ হৈ লওক, চেয়াৰমেন হৈ যাওক। তেতিয়া ক'লে যিটো বস্তুটো মই নাজানো, মই এইটো এইটো পৰিচালনা সমিতিত চেয়াৰমেন হ'বলৈ নাযাওঁ। আপুনি মোক পুলি লগোৱা, গছ পুলি লগোৱা সংস্থানত যদি কিবা মোক পাতি দিব বিচাৰে, মই প্ৰস্তুত আছোঁ। বা মই মানে যিটো বস্তু নাজানো তাৰ এটা চেয়াৰমেন আৰু এইবিলাক হৈ কিনি মই কিয় মানে মোৰ সময়টো আপোনাৰ লগত এইটো কৰিম। ডেট ৱাজ দি চিম্প্লিচিটি এণ্ড হাম্বলনেছ অফ ডেট পাৰ্চন। মই আজি য'তে আছে মই প্ৰণাম কৰিছোঁ, কাৰণ এইবিলাকৰ কাৰণে মই এওঁবিলাকৰ পৰা অনুপ্ৰীত হৈ কিনিয়ে আমাৰ লেগেচিটোতো কণ্টিনিউ কৰি আছোঁ। তাৰপিছতে আপুনি মানুহবিলাকে ক'লে ল' নাই, শিক্ষাটো খুব দৰকাৰী আছে। আজিকালি বিনা একো নহয়। লগে লগে 8 বিঘা মাটিটো আমাৰ কানৈ কলেজৰ নামতে, হনুমান বাগ সুৰজমাল কানৈ কলেজ নামতে 8 বিঘা মাটিটো কিনি কৰিলে। এইটো কিনি 65ৰ কথা। 65ৰ পিছত 67ত পৰলোগামী হ'ল, ঢুকালে। ঢুকাৰ কাৰণে কি হ'ল কি এই কলেজটো ইমান ভালকৈ কৰিব পৰা নাই। আজিও আপুনি চাব আইন মহাবিদ্যালয় যিটো আছে নহয়, এইটো খুব এনেকুৱা নাই কি আপুনি ষ্টেণ্ডাৰ্ডৰ কলেজ যাক কয় নহয় আপোনালোকৰ ভাষাত, ষ্টেণ্ডাৰ্ডৰ কলেজ নাই এইটো। এইটো আছে, এতিয়া ভাল হৈ আছে। এদিনাও আমি এই হীৰক জয়ন্তী পাতিছোঁ, মানুহবিলাক আহিছে। আমাৰ ইয়াৰ পৰা অমিতাভ ৰয় এইবিলাক নিচিনা জাজ হৈ গ'ল। এইটো কলেজৰ পৰা পঢ়ি কিনি এলুমিনিবিলাক জাজ হৈ গ'ল। ঠিক আছে নহয়? তো পিছতে মই মানে মোৰ দেউতা, মোৰ ককাবিলাক ডিব্ৰুগড়ত আহি থাকিলে। মোৰ দেউতাই ইমান কাম নকৰিছিলে, তাতো খুব ফূৰ্তি কৰি থাকে, ইয়াতো ডিব্ৰুগড়তে ফূৰ্তিয়ে কৰি আছিলে। এতিয়া নাই। তথাপি কি আছিলে কি মই CA চাৰ্টাৰ্ড একাউণ্টেঞ্চি পাছ কৰিলোঁ। পাছ কৰাৰ পিছত 50 বছৰ মই CA প্ৰেক্টিছ কৰি আছোঁ। কৰি কিনি যোৱা 3 মাহৰ আগতে মই ল' কলেজত এডমিশ্যন ল'লোঁ। ল' কলেজত এডমিশ্যন ল'লে ফাৰ্ষ্ট ছেমেষ্টাৰত সোমাইছোঁ। 3 বছৰ লাগিব। আশীৰ্বাদ যদি থাকে চবৰ, তেতিয়া 3 বছৰ জীয়াই থাকিলে মই নিশ্চয় পঢ়িমেই, পাছ কৰিমেই। নিশ্চয়কৈ কৰিব। আপোনাৰ যিটো অদম্য হেঁপাহ আৰু যিটো আমাৰ মনৰ মানে শক্তি যিটো দেখিছোঁ, আপুনি নিশ্চয়কৈ এইটো আপুনি মানে অনায়াসে পাৰ কৰিব। কাৰণ এটা কথা আছে ন, হোৱেৰ দেৰ ইজ এ উইল দেৰ ইজ এ ৱে। চ' ইউ হেভ দ্য ৱে আউট। আপোনাৰ আৰু মনৰ যিটো মনৰ মনোবল, আপোনাৰ উইল পাৱাৰ আপোনাৰ যথেষ্ট আছে। আপুনি ইমানখিনি কাম কৰিছে আৰু কৰি যাব। আপোনাৰ বিষয়ে আৰু কথা পাতিব লাগিব। তাৰ আগতে আৰু এটা আপোনাৰ ককাৰ এটা অনবদ্য অৱদান, যিটো অৱদান আমি নক'লে, নাম নল'লে হয়তো যেন ক'ৰবাত আমাৰ আলোচনাটো আধৰুৱা হৈ গ'ল। সেইটো অকল আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়। সেই বিষয়ে অকণমান আপুনিও কওক। মই ডিব্ৰুগড় বিশ্ববিদ্যালয় যেতিয়া হ'বলৈ ল'লে, তেতিয়া আপোনাৰ কথাবিলাক হ'ল কি এটা লবি হৈ গ'ল। ডিব্ৰুগড় যোৰহাট এই লবি হৈ গ'ল কি ডিব্ৰুগড়ত থাকিব লাগে নে যোৰহাটত লাগিব লাগে। যোৰহাট লবিটো অলপ শক্তিমান। এওঁবিলাকে আল্টিমেটলি গভৰ্ণমেণ্টে ভাবি ল'লে কি এইটো যোৰহাটে কৰিম। তাৰপাছতে লক্ষী দত্ত ছাৰে এটা বুদ্ধি ওলালে, যদি আমি মাটিটো কিনি প্ৰস্তুত কৰি দিব পাৰোঁ, কি আমাৰ হাতত মাটি আছে। মাটিও কিমান 750 বিঘা মাটি। 750 বিঘা মাটি যদি আছে, তেতিয়াতো গভৰ্ণমেণ্টেতো আমাৰ ছাইডৰ পৰা অলপ চাব নহয়। এই কৰি কিনি তেতিয়া মালভোগ বৰুৱা ষ্টেটছ প্ৰাইভেট লিমিটেড বুলি এটা কোম্পানী আছে, য'ত আপুনি চাব এইটো মধুটিং টি ষ্টেট আছে দুলীয়াজানত, আৰু এটা ৰাজাভাট্টা টি ষ্টেট আছে য'ত আমাৰ বৰ্তমান ইউনিভাৰ্চিটি আছে। আৰু ৰংঘৰ চিনেমা ডিব্ৰুগড়ত এওঁবিলাকৰ ৰংঘৰ চিনেমা আছে। এওঁবিলাকৰ লগত কথা পাতি কিনি ৰাজাভাট্টা গাৰ্ডেনটো কিনিবলৈ হ'ল। এওঁবিলাকে ক'লে আমি বিক্ৰী কৰি দিম, আমি তাতে ঘাটি হৈ আছে, তো 14 লাখ টকা আমি ল'ম আপোনাৰ পৰা। তো ৰায়চাব হনুমানবাগজী কনুই এইটো সময়তে 14 লাখ টকা এওঁক দি দিলে। দিয়াৰ পিছতে মাটিটোৰ নামজাৰিটো আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ নামতে হৈ গ'ল।
এইটো সময়তে যেতিয়া নামত হৈ গ'ল তাৰপাছত আকৌ 11 লাখ টকা দিলে টোটাল 25 লাখ টকা মূল পুঁজি দিলে 11 লাখ টকা দিলে ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিবৰ কাৰণে এই ইনফ্ৰাষ্ট্ৰাকচাৰ ইমান ভালকৈ হোৱা নাই এইটো সময়তে এওঁবিলাকে BR Seth ডক্টৰ BR Seth ফাৰ্ষ্ট ভাইচ চাঞ্চেলাৰ আহিলে বাহিৰৰ পৰা বেনাৰছৰ পৰা তেতিয়া এইটো সময়তে এওঁবিলাকৰ যিটো চাং বাংলো আছিলে মেনেজাৰ্ছ বাংলো আছিলে এইবিলাক বাংলোবিলাকৰ পৰাহে মানে ইউনিভাৰ্চিটি আৰম্ভ হ'ল 65ত তাৰপিছতে ধীৰে 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 গভৰ্ণমেণ্টেও মানে অনুবাদ দিলে গভৰ্ণমেণ্টৰ পইচাবিলাক আহি থাকি কিনি বহুতখিনি কামবিলাকতো ইউনিভাৰ্চিটিত হৈ গ'ল আজিৰ দিনা A গ্ৰেড ইউনিভাৰ্চিটি আছে মই তাক IQAC চেলৰ নাকৰ IQAC চেলৰ মই তাত এটা মেম্বাৰ হৈ আছোঁ তাত ইউনিভাৰ্চিটি ঠিক আছে নহয় তো এই ইউনিভাৰ্চিটি যদি এইটো ষ্টেপ নল'লেহেঁতেন অফক'ৰ্ছ আপোনাৰ লক্ষী দত্ত ছাৰে বহুত হেল্প কৰিছে লক্ষী দত্ত মটিভেট কৰিছে মানে গভৰ্ণমেণ্টক আৰু কানৈক দুয়োটাৰ বিয়া কৰাই দিছে বিয়া কৰাই নিয়াৰ নিচিনা হৈছে বিয়া কৰাই দিয়াৰ কাৰণে এই ইউনিভাৰ্চিটিটো আমি পালোঁ আৰু পাই কিনি আমাৰ কোনো ৰিগ্ৰেট নাই ৰাইজৰো ৰিগ্ৰেট নাই গভৰ্ণমেণ্টৰ ৰিগ্ৰেট নাই কাৰণ ইমান ধুনীয়া গ্ৰীনাৰী হৈ কিনি এটা ইউনিভাৰ্চিটি হোৱাটো মই ক'লোঁ অক্সফৰ্ডত আমি গৈ থাকোঁ মোৰ ল'ৰাটো তাতে কাম কৰি আছে বোৱাৰীজনী অক্সফৰ্ড ইউনিভাৰ্চিটিতে কাম কৰি আছে এওঁবিলাকৰ যেনেকুৱা পৰিৱেশ আছে নহয় এই পৰিৱেশটো আমাৰ ইয়াত ডিব্ৰুগড় ইউনিভাৰ্চিটিত আছে ইয়াত বিৰাজমান আছে আৰু অক্সফৰ্ড ইউনিভাৰ্চিটি আপুনি কৈছে তাৰ যিটো পৰিৱেশ এই পৰিৱেশ বিদেশৰ অক্সফৰ্ড ইউনিভাৰ্চিটি ৱৰ্ল্ডত এখন খুব নাম জ্বলা 1 নম্বৰ ইউনিভাৰ্চিটি বুলি ক'লেও ভুল কোৱা নহ'ব সেই ইউনিভাৰ্চিটিৰ লগত যদি আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি বিশ্ববিদ্যালয়ৰ ইয়াৰ যিটো পৰিৱেশ তাৰ লগত যেটা তুলনা হৈছে বা পৰিৱেশৰ সেইটো কিমান এটা আনন্দৰ কথা কিমান এটা গৌৰৱৰ কথা আৰু ইহঁতি ৰখা নাই বৰ্তমান যি জিতেন হাজাৰিকা প্ৰফেচৰ জিতেন হাজাৰিকা ছাৰ আছে নহয় এইবিলাকৰ মিটিঙত এইবিলাক সিদ্ধান্ত লৈছে এইবিলাকে কৈছে কি আমি পূৰা গ্ৰীণ কৰি দিম মানে গাড়ী টালি চলা ইউনিভাৰ্চিটিৰ ভিতৰত গাড়ী মটৰচাইকেল চলা বন্ধ এতিয়া আপুনি চাইকেল চলাব পাৰে খোজকাঢ়ি যাব পাৰে আৰু গাড়ীৰ কাৰণে বেলেগ ৰাস্তাটো কৰি দিম বোলে তো এনেকুৱা কৰি কিনি সঁচাকৈ এটা গ্ৰীণ ইউনিভাৰ্চিটি কৰি দিম যেনেকুৱা ৱৰ্ল্ডত আৰু এনেকুৱা ইউনিভাৰ্চিটি নহয় সপোনটো আছে এদিন নিশ্চয় পূৰা হ'ব আপুনি কৈছে এইটো গ্ৰেড A ইউনিভাৰ্চিটি পাইছে আমাৰ কানৈ কলেজখনো গ্ৰেড A পাইছে গতিকে আমাৰ এটা কথা মই এনেই সোধোঁ সেইটো পৰিয়াল আপুনি কৈছে মানে দ্য লাইট অফ নলেজ হয় সেইটো আপোনাৰ পৰিয়ালে দিছে গোটেই অসম আৰু অসমবাসীক হয় সেই দ্য লাইট অফ নলেজ যিটো আপোনাৰ পৰিয়ালে দিলে এণ্ড বিং এ মেম্বাৰ অফ দ্য ফেমিলি আপুনি সেইটো ফেমিলিকে আপুনি ক'লে নহয় লিগেচি আপুনি কণ্টিনিউ কৰিছে গতিকে লিগেচি কৰা ব্যক্তিজনে যেতিয়া আপোনাৰ ককাহঁতেতো ওপৰৰ পৰা এতিয়া চাই আছে আপুনি বাস্তৱখন চাই আছে বাস্তৱ আজিৰ যিটো দিঠক দ্য ৰিয়েল ট্ৰুথ সেইটো আপুনি দেখি আছে হাউ ডু ইউ ফিল আপোনাৰ কেনেকুৱা লাগে মোৰ ককাই প্ৰতিষ্ঠা কৰা এইখন কানৈ কলেজ এইখন কমাৰ্চ কলেজ এইখন MDK গাৰ্লছ কলেজ এইখন ল কলেজ আপুনি ঠিকেই কৈছে যে ল কলেজখন হয়তো তেখেতে ঢুকোৱাৰ 2 বছৰ আগতে কৈছিলে সিমান এটা তেখেতে কৰিব নোৱাৰিলে হয়তো কৰিবলৈ হেঁপাহ আছে হয়তো থাকি গৈছে অলপমান এতিয়া কিন্তু আপুনি কৈছে জুবিলি চেলিব্ৰেশ্যন কৰি গৈছে গতিকে আপোনাৰ কেনেকুৱা লাগে মনটো যেতিয়া আপুনি হাউ ডু ইউ সি এতিয়া এইবিলাকৰ আজি 20 বছৰৰ পৰা মই এইবিলাক কলেজৰ পৰিচালনা সমিতিত সোমালোঁ সিহঁতি মোক ল'লে তাৰপাছতেই প্ৰত্যেকে 4টা কলেজতেই মই এইটো আছোঁ খালি কমাৰ্চ কলেজত নাছিলোঁ তাৰপাছতেই 2 বছৰ আগতে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে মোৰ নিজৰ নমিনি প্ৰথমবাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি নিজৰ কেম্পাছৰ বাহিৰা মানুহ এটা নমিনি কৰি কিনি কমাৰ্চ কলেজলৈ পঠালে অথচ মই কমাৰ্চ কলেজৰে এটা এলুমিনি হওঁ মই মানে 1968ৰ পৰা তাত যেতিয়া মেট্ৰিক পাছ কৰি কিনি তাত যাওঁ 2 বছৰ পিছত PUC বুলি কোৰ্চ আছিলে তেতিয়া তাৰপিছতে মই মানে এইটো এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ তাৰপিছত নেক্সট ইয়েৰ মই ৱেলফেয়াৰ এণ্ড কালচাৰ ছেক্ৰেটাৰী হ'লোঁ তাৰপৰা 3rd ইয়েৰ ইলেকশ্যন পতা হ'ল ইলেকশ্যনতো মই জিকি কিনি ভাইচ প্ৰেচিডেণ্ট হ'লোঁ আৰু প্ৰিন্সিপাল যিজন থাকে নহয় এওঁ বাই ডিফল্ট প্ৰেচিডেণ্ট অফ দি ইউনিয়ন থাকে এইটো সময়তে এইটো নিয়ম আছিলে কি প্ৰিন্সিপাল ইজ দি প্ৰেচিডেণ্ট অফ দি ইউনিয়ন
তো এই 3 বছৰৰ মানে ছাত্ৰ একটা সভা মোৰ যোগদান আছিলে তাৰপিছতে এতিয়া এইবিলাক ওলাই কিনি CA পাছ কৰি মই যেনেকুৱা আপোনাক ক'লোঁ তাৰপাছতে মই যেতিয়া তাত যাওঁ তেতিয়া এনেকুৱা লাগে ন সিহঁতে ইমান সন্মান দিয়ে মোক কিয় কাৰণে সন্মান কৰি আছা মইতো একো কৰাই নাই ৰে মইতো ইয়াত আহিছোঁ বেলেগৰ কোনোবাই বেলেগে মানে গছ লগাই দিছে তাত আম ফুলিছে মইতো ছিঙি কিনি খাই আছোঁ মানে খালি মইতো একো কৰা নাই নহয় তো এই লিগেচিটোতো মই ল'ৰাবিলাকক ক'লোঁ মোৰ 2টা ল'ৰা এটা ল'ৰাটো আছে হি ইজ এ চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু অক্সফৰ্ড ইউনিভাৰ্চিটিৰ পৰা MBA কৰি কিনি লণ্ডনতে আছে বোৱাৰীজনী অক্সফৰ্ড ইউনিভাৰ্চিটিৰ পৰা PhD কৰি তাতে পঢ়া আছিলে আৰু ল'ৰাটো সৰু ল'ৰাটো হি যে প্লাষ্টিক এণ্ড ৰিকনষ্ট্ৰাক্টিং ভেছকুলাৰ চাৰ্জন আছে হি যে ভেৰি ৰেয়াৰ চাৰ্জন মানে ইণ্ডিয়াত এনেকুৱা নাই আপ'ল' হস্পিটেল কেলকাতাত আছে বোৱাৰীজনী এটা ডেণ্টিষ্ট আছে তাই মানে পইচা নোলোৱাকৈ যিজনে ছিনিয়ৰ মানুহবিলাকে দাঁতৰ প্ৰব্লেম থাকিলে তাই এইবিলাকে চাই দিয়ে ন মানি ঠিক আছে নহয় এই 4জনৰ আছে মিছেছ আছে এওঁ মানে এইটো আৰ্টছৰ কামটো কৰে এই ক্ৰাফ্টৰ কাম তো এওঁবিলাকে ক'লে কি দেউতা চাহ মানুহ থাকে মানুহ নাথাকে দিয়া এটা ফিলচফি অফ গিভিঙৰ যিটো হুক আছে নহয় কাকোক একো বস্তুটো দি কিনি যিটো হুক পায় নহয় এই হুকটো বস্তুটো মাৰ্কেটত কিনিবলৈ নাপাবা এইটো হুকটো যিটো আছে এইটো হুকটো কাকোক দিলেহে পাবা মই ভাত খাই আছোঁ আপুনি তাত মোক চাই আছে মই ভাত খাই আছোঁ মই মানে ভালকৈ সঁচাকৈ আপুনি ভাবে নহয় কি মোক ভাতটো মোৰ ডিঙি লাগি নাযাব নেকি মোৰ ডিঙি লাগিবই আমি চবেই মিলি ভাত খালেহে মানে ভাত খোৱাটো মানে আনন্দ বেছি আছে ওৱানটো বুলি এটা বস্তু আছে যদি আপুনি সুখী নাই নহয় তো মই সুখী হ'ব নোৱাৰোঁ মই প্ৰিটেণ্ড কৰিব পাৰোঁ কি মই সুখী আছোঁ সঁচাকৈ মই সুখী হ'ব নোৱাৰোঁ আমি চবেই ইয়াতে যদি সুখী হৈ থাকোঁ নহয় তেতিয়াহে মই সুখী হ'ব পাৰোঁ ল'ৰা কোৱা কাৰণে তাৰপাছতে ক'লে কি আমি ক'তনো ওপৰত লৈ যাম হা আমাৰতো এটা সন্তান আছে তাৰপিছতে ইয়াতে থাকিব বস্তুবিলাক তেতিয়া এওঁবিলাকে ৰিজাৰ্ভ বেংকৰ থ্ৰুতে বা যেনে হওক পইচাটো পঠাই তেতিয়া আমি প্ৰথম মানে আমাৰ DHSK কলেজ আমাক নিজৰ কলেজত ছাত্ৰাবাসৰ অৱস্থা ইমানেই বেয়া ছোৱালীবিলাকৰ মানে গাৰ্লছ হোষ্টেলত তাত আপুনি টয়লেট যিটো ৰেষ্টৰুম আছে তাত আপুনি যাবই নোৱাৰে এনেকুৱা অৱস্থা আছে এইবিলাক চাই কিনি কান্দি থাকে কি আমাৰ ছোৱালীবিলাকে বাহিৰৰ পৰা আহে অৰুণাচলৰ পৰা আহে তাৰপৰা আহে ৰাতি থাকে ইয়াতে থাকে মানে ইয়াতে ৰাতিদিন থাকে আৰু এনেকুৱা বাথৰুম এনেকুৱা জেগাতে ইহঁতি কৰিব লাগে তেতিয়া আমি এই কলেজটো এডপ্ট কৰি ল'লোঁ গোট লোৱাৰ নিচিনা এডপ্ট লৈ ল'লোঁ মোৰ মাৰ নামতে এইটো এতিয়া কলেজ হোষ্টেল হৈ গৈছে ৰুক্মণী দেৱী কানৈ গাৰ্লছ হোষ্টেল এতিয়া এই ৰুক্মণী দেৱী কানৈ গাৰ্লছ হোষ্টেলৰ গোটেই টয়লেট আৰু মানে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈ গৈছে এতিয়া ছোৱালীবিলাক ভেৰি হেপ্পী তাৰপাছত আমি গ্ৰীনাৰী কৰি কিনি ভাৰ্টিকেল গাৰ্ডেনবিলাক কৰি দিলোঁ তেতিয়া কি হৈছে পৰিৱেশটো এনেকুৱা গ্ৰীণ হৈ থাকিব কাৰণ গ্ৰীণ বস্তু চালেই মনটো অলপ ভাল লাগে আপুনি চাইছে নহয় গ্ৰীণে পিন্ধি থাকোঁ নাই এটা কথা ক'ব লাগিব দেই আপুনি বৰ সুন্দৰ কথা এটা কৈছে এটা কথা আপুনি নিশ্চয় জ্ঞাত যে আজি কিছু বছৰ আগতে কিন্তু এই কানৈ মহাবিদ্যালয়খনে একদম নিষ্প্ৰভ হৈ গৈছিলে একদম আপোনাৰ বয়জ হোষ্টেল নাছিলে একদম গাৰ্লছ হোষ্টেলৰ অৱস্থা বেয়া আছিলে কিন্তু আজি কিছু বছৰৰ পৰা আমি কানৈ মহাবিদ্যালয়খন ময়ো পঢ়িছোঁ তাত গতিকে সেই যেন পৰিৱেশটো আগতকৈ বেছি জাকত জিলিকা সদম এটা বেলেগ ধৰণৰ পৰিৱেশ এটা সেই কলেজখনত মহাবিদ্যালয়খনত আজি দেখিবলৈ পাইছোঁ আৰু নিজে এটা কৈ গৌৰৱ কৰোঁ যে ময়ো নিজে কৈ দিওঁ যে মই এইখন কলেজত ময়ো পঢ়া নহয় কাৰণ আই ফিল প্ৰাউড ছেইং ডেট ন আই এম অলছ এলুমনি আই ফিল প্ৰাউড গতিকে সেইটো কথা যে কলেজখনৰ পৰিৱেশটো এনেকুৱা এটা মানে গতি লৈছে আৰু সেই তাত কলেজখনত সোমালে এটা এনেকুৱা এটা ভাল লগা পৰিৱেশ মনটো ভাল লাগি যায় যে এইটো এটা মন্দিৰ আৰু ইমান সুন্দৰকৈ সৰস্বতী মন্দিৰ সোঁফালে ইমান ধুনীয়াকৈ প্ৰতিষ্ঠা হৈ গৈছে সন্ধিয়াৰ লগে লগে লাইট জ্বলি গ'লে আপোনাৰ ভূপেন হাজৰিকাৰ গান বাজি থাকে মানে এটা অভাৱনীয় পৰিৱেশ ৰাতিপুৱা আপোনাৰ গ্ৰীণ ক্লাব আহি গোটেই 5টা বজাৰ পৰা যিটো টীম আছে আমাৰ ডক্টৰ শশীকান্ত শইকীয়া প্ৰিন্সিপালৰ নাম ল'ব লাগিব তেখেতৰ লগত তেখেতে গোটেই মানুহখিনি যিটো মটিভেট কৰিবলৈ চাফ চিকুণৰ যিটো কাম কৰি আছে মানে ৰাতিপুৱাৰ পৰা এটা বেলেগ ধৰণৰ পৰিৱেশ এই কানৈ কলেজত আৰম্ভ হৈ যায় আজি এতিয়া থিয় হ'বলৈ মন কৰে থিয় হৈ কিনি হাত চাপৰি দিব বিচাৰি আছোঁ কি হস্তিকান্ত শইকীয়া ছাৰে অহাৰ পিছত মাজুলীৰ পৰা আহিলে
মাজুলীৰ পৰা অহাৰ পিছতে এবছৰ পিছতে গ্ৰীণ ক্লাব বনাই দিলে Green Club, গ্ৰীণ ক্লাব বনাই কিনি নিজেও খাটি আছে আৰু তাত এটা ক্লাবৰ 12টা মেম্বাৰ হৈ গ'ল এতিয়া এই ক্লাবটো মানে কলেজৰ পৰিৱেশটো এনেকুৱা হৈ গ'লে এটা পাৰ্কৰ নিচিনা আছে মানুহবিলাকে বাহিৰৰ পৰা মানুহবিলাকে আহি কিনি চাই যায় আৰু এনেকুৱা ইয়াতে নহয় পুৰা ভাৰতবৰ্ষতেতো ক্লাবৰ আমাৰ কলেজৰ এইটো নাম আছে কি ইমান ধুনীয়া ক্লাবটো এই পৰিৱেশটো ল'ৰা ছোৱালীবিলাকে ইভিনিঙৰ টাইমতো ওলাই কিনি এই কথাবিলাক কৰে নহয় মনত বহুত শান্তি পাওঁ এইটো কথা আমি বিশেষভাৱে উল্লেখ কৰিছোঁ আচলতে কানৈ মহাবিদ্যালয়ৰ কথাটো আমাৰ এতিয়া নেক্সট কথাটো আহোঁ আমাৰ বিবেকানন্দ কেন্দ্ৰ কন্যাকুমাৰী এওঁবিলাকৰ সিদ্ধান্ত ল'লে কি এটা আনন্দলয়া ভৱন বনাম এইটো আনন্দলয়া ভৱনটো আপুনি চাব মহালয়া ৰোডত বনালে আমাৰ দেউৰী বাইদেউ আছিলে দেউৰী বাইদেউহে মানে তাত প্ৰেচিডেণ্ট আছিলে তাৰপিছতে এইটো যেতিয়া কৰিবলৈ আৰম্ভ কৰিলোঁ এইটো এটা মানুহ বেংগলী মানুহে এই মাটিটো দানটো দিছিলে তাৰপাছত পইচাবিলাকতো আমি অলপতো গভৰ্ণমেণ্টৰ পৰা পালোঁ আমাৰ বিবেকানন্দ কেন্দ্ৰ দিলে আকৌ মই মানে এটা দি কিনি এটা ছেমিনাৰ হল বনাই দিলোঁ মোৰ দেউতাৰ নামত SR কানৈ কনফাৰেন্স হাব তাৰ মানেটো হ'ল কি আপোনালোক যেতিয়াবা আপোনালোকৰে মানে সাংবাদিকৰে যদি কিবা কনফাৰেন্স পাতিব লাগে কিবা কৰিব লাগে তাত কৰিব পাৰে কাৰণ ইট ইজ এ মষ্ট মডাৰ্ণ কনফাৰেন্স ৰুম আছে ঠিক আছে নহয় তো এইটো এটা তাত কৰি দিয়া হ'ল তাৰপাছতে আপুনি আমাৰ মনোহৰী দেৱী কানৈ গাৰ্লছ কলেজ আছে মনোহৰী দেৱী কানৈ গাৰ্লছ কলেজত এটা পূৰা ছেমিনাৰ হল বনাই দিয়া হ'ল মোৰ নামত এইটো কৰি দিলোঁ এইটো মোৰ নামত মনোহৰী দেৱী কানৈ গাৰ্লছ কলেজ হা আপুনি চাই আহিব হা জ্যোতি কানৈ ছেমিনাৰ হ'ল তো এইটোত কি হৈছে নহয় ইমান ধুনীয়াকৈ বনোৱা হৈছে এতিয়া ছোৱালীবিলাকে ৱৰ্কশ্বপ কৰে তাত ছেমিনাৰ পাতে তাৰপিছতে অনলাইন ক্লাছেছ যিবিলাকে হয় এইবিলাকে কৰি থাকে তাৰপিছতে অনলাইন অফলাইন যিটো প্ৰগ্ৰামবিলাক কৰি থাকে এইবিলাক কৰে খুব ধুনীয়া এইটো হৈ গৈছে মানে ঠিক আছে নহয় তাৰপাছতে আমি মানে ডিব্ৰু কলেজৰ লগতে ইমান নাছিল তেতিয়া আমি হান্নানবাগ হৈ গ'ল সুৰজমলৰ হ'ল লক্ষ্মীনাৰায়ণ মোক ককাৰ নামত নাছিলে তেতিয়া আমি ক'লোঁ কি কিবা এটা ককাৰ নামত হ'ব লাগে তেতিয়া তাৰপাছতে ইয়াত প্ৰিন্সিপাল হৈ আহিলে ৰঞ্জন চাংমাই ছাৰে আমাৰ কানৈ কলেজত এটা প্ৰফেচৰ আছিলে এওঁৰ লগত মোক খুব ভাল আছিলে এওঁ ইয়াত কলেজত যেতিয়া প্ৰিন্সিপাল আহিলে তেতিয়া মোক প্ৰথমে মাতি পঠালে আদৰণি কৰিলে কি আপুনি আমাৰ কলেজৰ কাৰণে কিবা কৰক তাৰপিছত আমি মোৰ ল'ৰাৰ লগত চব কথাও সিদ্ধান্ত ল'লোঁ তাৰপিছতে আমি তাত এটা এইটো প্ৰশাসনিক ভৱন এডমিনিষ্ট্ৰেটিভ ভৱন বনালোঁ এই ভৱনটো ফটোবিলাকটো ডিজাইনটো লণ্ডনৰ পৰা আহিলে এওঁবিলাকে দিলে অক্সফৰ্ড ইউনিভাৰ্চিটি যেনেকুৱা ডিজাইন আছে আপোনালোক চাইছেনে নাই এতিয়া আমাৰ হস্পিটেল আছে আৰোগ্য ভৱন হস্পিটেল আছে তাত আমি এটা 5তলা বিল্ডিং বনাই দিছোঁ জ্যোতি কানৈ ব্লক এইটো ব্লকটো যদি হৈ যাব এতিয়া প্ৰায় হৈ গৈছে 70% 80% কাম হৈ গৈছে এতিয়া বাকী কামটো তাত হৈ যাব তেতিয়া কি হ'ব কি তাত MRI ব্লাড বেংক আই কাৰণে এইবিলাক চব গোটেই আহি যাব তাত তো এইবিলাক বস্তুটো যিটো আছে না ৰাইজৰ কাৰণে আমাৰ দুইটাই কথা আছে আইদাৰ আপোনাৰ শিক্ষা হকত বা হেল্থ এইটো হ'ব লাগে ঠিক আছে নহয় তো এইটো অৱদানটো আৰু আছে এনেকুৱা কৰি কিনি আপুনি চাব 10-12টা প্ৰত্যেক কলেজতে আমি পানী যোগানটো লগালোঁ কি আমাৰ 10,000 ল'ৰা ছোৱালীবিলাকে এই ভাল ড্ৰিংকেবল ৱাটাৰ পায় ঠাণ্ডা পানী পায় হা এইটো পানীটো মেচিনটো লগোৱা হৈছে পূৰা ফুল ফ্লেজেড নগেন শইকীয়া ছাৰে মানে এইবিলাকৰ ইনগ্ৰেশ্যন কৰিছিলে 1918ত ঠিক আছে নহয় তো এইবিলাক কৰি কিনি মনটো এনেকুৱা ভাল লাগে নহয় কি এইবিলাকে যে পানী খায় এইটো গভৰ্ণমেণ্টৰ কাম আছিলে ক'ব লাগিব কিন্তু গভৰ্ণমেণ্টৰ কাম আছিলে কি আমাক ভাল পানী খুৱাই দিয়া তো এইটোতো নহ'লগৈ তেতিয়া ল'ৰা ছোৱালীবিলাকে এই আৰ্ছেনিক পানীটো খাই কিনি যিটো বেমাৰী পেটৰ পৰি গৈ আছে হা তাৰপৰা মুক্তি দিবৰ কাৰণে এটা সৰু চেষ্টা কৰিলোঁ কি অন্ততঃ এওঁবিলাকেতো পানীটো ভাল পানীটো খাবলৈ পায়গৈ তাৰপিছত চ'লাৰ লেম্পটো চব জেগাই লগালোঁ পৰিৱেশত কাৰণ কি এতিয়া ৰাতি হোৱা লগে লগে যদি যেতিয়া আমাৰ লোড শ্বেডিং হৈ যায় একেবাৰে আন্ধাৰ হৈ যায়
তেতিয়া ছোৱালীবিলাকে আপোনাৰ কেম্পাছত গৈ আছে আপুনি ভাবি চাওক একো নহয় হা ঠিক আছে তথাপি আপুনি কিবা হ'বতো পাৰে নহয় এইকাৰণে ছ'লাৰ এনাৰ্জি লাইটবিলাক চব জেগাত লগালোঁ আমাৰ পৰিৱেশত কলেজবিলাকত সব কলেজত লগাইছে সব কলেজত লগাইছে কানৈ ল' কলেজতো আছে MDKGত আছে কানৈ কলেজত আছে সব ডিব্ৰু কলেজতো আছে এতিয়া ডিব্ৰু কলেজতো আছে আইডিয়া ইজ অনলি কি ছ'লাৰ এনাৰ্জি এটাতো গ্ৰীণ এনাৰ্জি হৈ গ'ল গ্ৰীণ এনাৰ্জি হৈ গ'ল ছেকেণ্ড কথাটো হ'ল কি এইটো একো কোনোবাই বদমাচি কৰি বন্ধ কৰি দিব নোৱাৰে এইটো ৰাতি জ্বলিবই যেতিয়া জ্বলিব পোহৰ আহিলে অন্ততঃ ছেফলি ইহঁতি নিজৰ হোষ্টেলত বা য'তে যাব পাৰিব ডেট ৱাজ দি আইডিয়া আমাৰ ইমান আইডিয়াও নাই মানে হা তাৰপিছতে আপুনি চাওক আমি এটা কেঞ্চাৰৰ ভেন আনিলোঁ কেঞ্চাৰ ভেন আনি কিনি আমি ডিটেক্ট কৰিলোঁ কেঞ্চাৰৰ চব পেচেণ্টবিলাকৰ চেক কৰিলোঁ চেক কৰাৰ পিছতে 2-3টা আমি কেছ পালোঁ কেছ সৰুৱে আছিলে টাইমলি ডিটেক্ট হৈ গ'ল নহয় এমবিলাকক পঠাই দিয়া হ'ল বাহিৰত গুৱাহাটীয়ে পঠোৱা হ'ল বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত পঠোৱা হ'ল আৰু আজিৰ দিনক মই ক'ব পাৰোঁ এমবিলাকে ভাল হৈ আছে সিহঁতি ভাল হৈ আছে তো মানে কেঞ্চাৰ এনেকুৱা আছে আজি মই এইটো মঞ্চতে কৈ দিব পাৰোঁ কি কেঞ্চাৰ এনেকুৱা আছে যদি ফাৰ্ষ্ট ষ্টেজতে ডিটেক্ট হৈ যায় নহয় তেতিয়াই আপুনি চিন্তা কৰিবলৈ কোনো দৰকাৰ নাই যেনেকুৱা আমাৰ ফিভাৰ আহে নহয় এনেকুৱাই সেই বস্তু আছেতো কেঞ্চাৰটো আমি ইমান ডাঙৰ কৰিবলৈ নালাগে খালি কথাটো হ'ল কি ফাৰ্ষ্ট ষ্টেজতে আমি এইটো ধৰি ল'ব লাগে হা গতিকে আপুনি কোনোবাই মানে সদায় মানে নিজৰ চেকআপটো কৰাই থাকিবই লাগিব বাৰু হয় এইটো কথা ঠিক কৈছে আপুনি মানে সেই মানে কৰ্কট ৰোগৰ সজাগতাটো খুব দৰকাৰ এৱাৰনেছ যিটো আপুনি কৈছে নহয় ফাৰ্ষ্ট ষ্টেজতে এতিয়া ডিটেক্ট হৈ গ'লে এইটোৰ প্ৰতিটো মানে কোনো ডাঙৰ কথাই নহয় এইটো নিৰাময় কৰিব পৰা যায় এইটো কোনো চিন্তাৰ কাৰণ নহয় গতিকে এইটো এটা আপোনাৰ কথাৰ পৰা আমি এটা কথা উপলব্ধি কৰিছোঁ যে আপুনি বহুখিনি আৰু যিখিনি চুক খুবেই দৰকাৰী ক্ষেত্ৰ যিখিনি প্ৰয়োজনীয় মানে প্ৰয়োজন যিখিনি লাগে নিডছ ৰিকুৱাৰমেণ্ট যিখিনি মানে বেছিক যেনেকৈ শিক্ষা এটা বেছিক আপুনি পানীৰ কথা ক'লে পানী এটা বেছিক আপুনি এতিয়া কৰ্কট ৰোগ এটা খুব জটিল ৰোগ আমাৰ এইটো ভয় আছে গতিকে সেই ৰোগটোৰ পৰা আপুনি মানুহক পৰিত্ৰাণ দিয়াৰ কাৰণে আপোনাৰ ফালৰ পৰা যিখিনি কৰিব পৰা কৰণীয় যিখিনি কৰিব পাৰে আপুনি সেইখিনি কৰি আছে তো এইখিনি আপুনি সমাজৰ কাৰণে আপোনাৰ পৰিয়ালৰ ককা দেউতাৰ দিনৰ পৰাই তেওঁলোকে ইমানখিনি কাম তেতিয়াই কৰিলে আমিতো নতশিৰে তেখেতসকলৰ যিখিনি অৱদান আছে আমি সদায় স্বীকাৰ কৰিম আমি অসমবাসীয়ে স্বীকাৰ কৰিম আমি ডিব্ৰুগড়বাসীয়ে স্বীকাৰ কৰিম কাৰণ কেলে এইখিনি অৱদান তেখেতসকলে নিদিয়াহেঁতেন হয়তো আজি আমাৰ ল'ৰা ছোৱালীয়ে শিক্ষাৰ পোহৰ যিটো হেৰিত নাপালেহেঁতেন তেতিয়াই তেখেতে ইমান বহল অন্তৰৰ এগৰাকী মানে আপোনাৰ পৰিয়ালটো আচলতে গোটেই হৃদয়বান আমি যে কওঁ একদম হৃদয়বান পৰিয়াল মানে অন্তৰ মানে কিছুমান মানুহক হয়তো ক'বলৈ টকা পইচা থাকিলেও ৰিকুৱেষ্ট কৰিলেও তেওঁলোকক 10 বাৰ ক'লে হয়তো কিবা এটা দিয়ে আপোনালোকৰ পৰিয়ালটো তেতিয়াই আপুনিয়ে কৈ গ'ল যে ইউনিভাৰ্চিটিৰ কাৰণে 11 লাখ আৰু 14 লাখ 25 লাখ টকা মোৰ ককাই তেতিয়াই দিলে তেতিয়াৰ দিনত 25 লাখ টকা মানে আজি 25 কোটিৰো বেছি হৈ যাব হয়তো গতিকে সিমান টকা তেতিয়া দিনত দিয়া মানুহজন কেনেকুৱা মানুহ হ'ব পাৰিব সেইজন মানুহৰ মনটো কেনেকুৱা হ'ব টকা পইচা মানুহক চবকে লাগে আপুনি চবেই চাব টকা পইচা লাগে ইটো বনাব ইটো কৰিব মানুহৰ নিজৰ ব্যক্তিগত নিডছ এণ্ড ৰিকুৱাৰমেণ্টছখিনি ফুলফিল কৰে কিন্তু আপোনালোকৰ পৰিয়ালটো মই দেখিলোঁ যে ছ'চিয়েল নিডছ এণ্ড ৰিকুৱাৰমেণ্টছ যিখিনি সমাজৰ যিখিনি প্ৰয়োজন সেইখিনি পূৰণ কৰিবলৈ কাৰণে আপোনালোকৰ পৰিয়ালটো ডেডিকেটেড উৎসৰ্গিত এনেকুৱা এটা পৰিয়াল আমি মানে সশ্ৰদ্ধ মানে প্ৰণাম কৰিছোঁ শেষত আপুনি আপোনাৰ পৰিয়ালৰ কথাও আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ পৰিবাৰৰ কথা ক'লে আৰু আপোনাৰ পৰিবাৰ ডিব্ৰুগড়ৰে হয় নটৰাজ তেখেতৰ মানে ভাতৃ সঞ্জয় পদ আমি একেলগে পঢ়া আছোঁ ক্লাছমেট আছোঁ গতিকে সেইটো এটা মানে হেৰি আছোঁ শুনি জানি খুব ভাল লাগিছে আৰু আপোনালোক এটা উৎসৰ্গিত পৰিয়াল আপোনাৰ ককা দেউতাই তেতিয়া আৰু এতিয়া আপোনাৰ পৰা আপুনি যে ইমানখিনি অৱদান এইখিনি কৈছে হয়তো আপুনি আৰু কৰিছে আপুনি বহুত কাৰণ আপুনি দুটামান কথা কোৱা নাই যিকেইটা মই গম পাওঁ মানে সেইখিনি আপুনি কৰিছে আৰু তেনেকুৱাটো আৰু বহুত কৰিছে হয়তো সকলোখিনি কথা কৈ শেষ কৰিব নোৱাৰি আচল কথা মানে এটা কথা ক'ব লাগিব হনুমান বস কানৈ পৰিয়ালৰ এগৰাকী নাতি তেখেতে আজি তেখেতৰ নাম যেনেকৈ জ্যোতি হয় যে পোহৰ তেখেতেও পোহৰ বিলাই আছে আমাৰ সমাজৰ কাৰণে সকলো ক্ষেত্ৰত তেখেতে পাৰ্য মানে তেখেতে নিজে যিমানখিনি কৰিব পাৰে এটা কথা আছে ন শক্তি চাই ভক্তি তেখেতৰ শক্তিতকৈ বেছি ভক্তি কিন্তু বেছি কৰিছে কাৰণ তেখেতে বহুত কাম কৰিছে আৰু আমি আশা কৰিম আপুনি এনেধৰণৰ সামাজিক যিখিনি দায়বদ্ধতা যিখিনি কাম
আপুনি কৰি যাব আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি আছে বাৰু মোৰ ভৱিষ্যত এনেকুৱা আছে চাওক এটা আছে এটাই কথাই ক'ম মাইলছ টু গ' বিফ'ৰ আই শ্লিপ মাইলছ টু গ' বিফ'ৰ আই শ্লিপ আৰু বহুত কাম কৰিবলৈ আছে এতিয়াতো ল' এডমিশ্যনেই লৈছোঁ 3 বছৰটো তাত ব্লক হৈ গৈছে 3 বছৰৰ পিছতে পাছ কৰিম তাৰপিছতে প্ৰেক্টিছ আমিও আশা কৰিম আপুনি এগৰাকী সুদক্ষ এগৰাকী আইনজীৱী হৈও উঠক আপুনি আইনজীৱী কাৰণ আপোনাৰ ককাই তেতিয়াই ডিব্ৰুগড় ল' কলেজ প্ৰতিষ্ঠা কৰি থৈ গৈছে গতিকে আমি আশা কৰিম আপুনি এগৰাকী সুদক্ষ আইনজীৱী হৈ উঠক চাওক মোৰ 1951ত জ্যোতিপ্ৰসাদ আগৰৱালা ঢুকালে 1951 জুলাই মাহত জ্যোতিপ্ৰসাদ আগৰৱালা ঢুকালে এইটো সময়তে মোৰ মা কনচিভ হ'ল তাৰপিছতে 1952ত মোৰ জন্মটো হ'ল ঠিক আছে নহয় এইটো সময়তে এওঁবিলাকে মোৰ নামটো এওঁ ঢুকালে নহয় এই নামটো মোক নাম দি দিলে জ্যোতিপ্ৰসাদৰ কানৈ ঠিক আছে ন ভাবিলে কি এই নামত কিবা হৈ যাব পাৰে মা দেউতাই চিন্তা এইটো সময়তে 17 বছৰ আগতে চিন্তা কি এই জ্যোতিপ্ৰসাদ নামটো দিলে তো জ্যোতিপ্ৰসাদৰতো হ'ব নোৱাৰিবই কোনোবাই হ'বই নোৱাৰিব তো মই তাৰপাছতে অফ লেট চিন্তা কৰিলোঁ কি নামৰ অলপতো ইজ্জত ৰাখিব লাগে অলপতো ইজ্জত ৰাখিব লাগে নামক কিবাটো বদনামটো গাই দিব নালাগিবনে এইকাৰণেও মানে এইটো মটিভেশ্যনৰ এটা কথাটো আচল কথা আপোনাৰ এটা কথা সংযোগ কৰিব লাগিব যে আপোনাৰ দেউতা মা তেতিয়া দিনত খুব দূৰদৰ্শী আছিল দে হেভ এ ভেৰি লং ভিজন বহুত ভাল ভিজন আছিলে সেইকাৰণে তেওঁলোকে ভাবিলে এগৰাকী জ্যোতি গৈছে যদি আন এগৰাকী জ্যোতি জন্ম হৈছে এইগৰাকী জ্যোতিয়ে এই যে আগৰ জ্যোতিয়ে যিখিনি কৰিব নোৱাৰিলে পিছৰ জ্যোতিজনে কৰিব আৰু আমি এতিয়া আজিৰ তাৰিখত যিখিনি দেখিলোঁ শুনিলোঁ আপোনাৰ পৰা গম পালোঁ বা যিখিনি কথা আমি জানিছোঁ এই জ্যোতিয়ে তেখেতৰ আপুনি যিটো পথ আপুনি আপোনাৰ অগ্ৰজসকলে দেখুৱাই গৈছিলে আপোনাৰ ছিনিয়ৰসকলে আপুনি অনুজ হিচাপে আপুনি সেই অগ্ৰজে দেখাই যোৱা পথেৰে আপুনিও কিন্তু পথ বুলিছে আপুনি যাত্ৰা কৰিছে আৰু আপোনাৰ যিটো ভিজন আছে আপুনি যিটো সপোন দেখিছে এইটো এটা খুব সুন্দৰ ভাল হ'ব আপুনি ক'লে যে মাইলছ টু গ' বহুত মাইলছ আপুনি গতিকে সেই মানে আপুনি মাইলছ মানে আৰু বহু মাইলছ আপুনি আগলৈ যাব আৰু আপুনি যিমানখিনি সপোন আপোনাৰ আছে মানুহৰ চবৰে ড্ৰিম থাকে সপোন থাকে সেই সপোন আমি নিশ্চয়কৈ আশা কৰিম আপোনাৰ বাস্তৱায়িত হ'ব আপোনাৰ সকলো কাম আপুনি য'তে হাত দিব য'তে হাত আপুনি ভাবিব এইটো কৰিম সকলো কাম কাৰণ বহুতখিনি কাম আমি গম পালোঁ ফলপ্ৰসূ হৈছে আপুনি কামত হোৱা কাম কৰিছে কামত মানুহক প্ৰয়োজন হোৱা কামখিনি কৰিছে পানীৰ কথা ক'লে শিক্ষাৰ কথা ক'লে আপুনি যেনেকৈ ক'লে ছোৱালীবিলাকৰ অহা যোৱা কৰা অসুবিধা গতিকে আপুনি চ'লাৰ লাইট লগাই দিলে এইবিলাক মানুহৰ কামত হোৱা প্ৰয়োজনীয় নিডছ মানে বেছিক নিডছ সেই নিডছখিনি আপুনি ফুলফিল কৰিছে এনেধৰণৰ আৰু কাম কৰিবলৈ আপোনাক ভগৱানে শক্তি দিয়ক আৰু সমাজক আৰু আপুনি সেৱা কৰি যাওক আমি তাকে কামনা কৰিছোঁ আপোনাক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি সমাজৰ আমি সমাজ হিতৈষী হৈ আপুনি আগলৈ আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ ধন্যবাদ